পৰম শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, জয় জয়তে মই মন্দিৰৰ তৰফৰ পৰা শত সহস্ৰ কোটি কোটি নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই আপোনালোকক আজি শাওণ মাহৰ সোমবাৰগিটা ব্ৰতৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। যিসকল ভক্তপ্ৰাণ বন্ধু বান্ধৱী তেওঁলোকে শাওণ মাহৰ সোমবাৰগিটা যদি ব্ৰত কৰে, পাপ ক্ষয় হয়, মন বুদ্ধি স্থিৰ থাকে আৰু ভক্তি সঞ্চাৰিত হয়। সোমবাৰগিটা বিশেষকৈ এগছি এগছি বন্তি শিৱৰ শ্ৰীচৰণত জ্বলাব লাগে। শিৱক ধ্যান কৰিব লাগে আৰু নিলম্ব ভক্ষণ হোৱাটো উচিত। সেইদিনাখন পাৰিলে একো নোখোৱাকৈ সোমবাৰটো উদযাপন কৰিব পাৰিলে ভাল। সন্ধ্যা সময়ত ব্ৰতটো সূৰ্যাস্তত ব্ৰত ভংগ হ'ব। ব্ৰতৰ ভংগৰ অন্তত বাবাৰ শ্ৰীচৰণত এগছি বন্তি দি আপুনি অন্ন গ্ৰহণ কৰিব পাৰে। সোমবাৰগিটা যদি ব্ৰত কৰে, অকাল মৃত্যু ৰোধন হয় আৰু স্বাস্থ্যজনিত ক্ষেত্ৰতে যদি কিবা দোষাদোষী আছে তেওঁ মৰিষণ হয়। ৰোগ ব্যাধি সাগৰৰ পৰা পৰিত্ৰাণ পায়। গতিকে শিৱৰ শ্ৰীচৰণত সোমবাৰগিটা যদি ব্ৰত কৰে, উপবাসে থাকে, অনিবাৰ্য তেওঁলোকৰ সুখ আহিবই। গতিকে আৰু এই মন্ত্ৰটো মই এটা মন্ত্ৰও পাঠ কৰিছোঁ যে সোমবাৰগিটা এই মন্ত্ৰটো সৰ্বস্বৰূপ মন্ত্ৰ, মহাদেৱৰ ধ্যান মন্ত্ৰ। এই মন্ত্ৰ যদি পাঠ কৰে বা শুনেও শাওণমহীয়া সোমবাৰগিটা, কিছুমানেতো শাওণ মাহৰ প্ৰত্যেকটো দিনতে মাহৰ সকলো সময়তে শিৱক ধ্যান কৰি থাকে। আমি তেনে কৰিব পৰা নাযায়। মাত্ৰ সোমবাৰ 4টা পৰিছে। এই সোমবাৰ 4টাত সৰ্বস্বৰূপ ধ্যান যদি পাঠ কৰা হয়, তেতিয়াহ'লে শিৱ অতি সোনকালেও সন্তুষ্ট হয়। গতিকে এই সৰ্বস্বৰূপ ধ্যান, শিৱৰ সৰ্বস্বৰূপ মহাদেৱৰ ধ্যানটো মই এবাৰ পাঠ কৰি দিছোঁ। ॐ शुद्धस्फटिकसङ्काशं महाकालं त्रिलोचनं दिगम्बरं च द्विभुजं कालीपादविवस्थितम् उद्धलिङ्गं महादेव चण्डशूर सदाशिवं धियस्य परमानन्दं দেৱবাহনং উত্তমম। এইটো হ'ল শিৱৰ সৰ্বস্বৰূপ ধ্যান। এই সৰ্বস্বৰূপ ধ্যানটো যদি পাঠ কৰে বা শুনে, তেতিয়াহ'লে শাওণমহীয়া, বিশেষকৈ শাওণমহীয়া তেওঁ অতি সোনকালে সন্তুষ্ট হয়। শিৱ হ'ল আশতোষ। গতিকে তেওঁ শ্ৰীচৰণত কোনো নৈবেদ্য বা কোনোবা ফল ফুল তেওঁ নিবিচাৰে, মাত্ৰ ভক্তিটো বিচাৰে। ভক্তি বিনে শিৱ কেতিয়াও সন্তুষ্ট হয়। য'ত ভক্তি ত'ত শান্তি, য'ত ভক্তি নাই ত'ত শান্তিও নাই। শিৱক এই চাৰিটা সোমবাৰে যি মানুহে পালন কৰে, তেতিয়াহ'লে শিৱৰ অনায়াসে মৃত্যুৰ সময়তো তেওঁ অনায়াসে পৰলোকলৈ গমন কৰায়। গতিকে শিৱক চিন্তা কৰক, শিৱক ভাবক সকলো সময়তে শাওণমহীয়া। গতিকে তেওঁ ফল দিব। আৰু বিদ্যাৰ্থীসকলৰ কাৰণেও শিৱক চিন্তা, জ্ঞানৰ অধিষ্ঠিত দেৱতা তেওঁ, জ্ঞান শক্তি, বিদ্যা শক্তি, তেওঁ নোৱাৰা কাম একোৱেই নাই। গতিকে শিৱৰ শ্ৰীচৰণত শাওণমহীয়াৰ উদ্দেশ্যকাত সকলোকে মন্দিৰৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনালোঁ। ঘৰে ঘৰে শান্তি হওক, অচলা বসতি লাভ কৰক। কণ ছাত্ৰ ছাত্ৰীসকলৰো যাতে ভাল হয়, তাৰ ওচৰত
মৃত্যুঞ্জয় সদাশিৱৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিলোঁ। ধন্যবাদ।